এই মুহূৰ্তত মই উপস্থিত আছোঁ ওৰাঙৰ পাৰুপতাৰ শিপিনীসকলৰ ওচৰত। তেওঁলোকে গামোচা বৈ আছে বিহুলৈ বুলি। এই বিহুৱান বোৱাত ব্যস্ত হৈছে শিপিনীসকল। কেমেৰা পাৰ্চন ৰণমণিয়ে দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ। ক'ব লাগিব যে ভমকা ফুলীয়া যি গামোচা, সেই গামোচা এই তাঁতৰ শালত বৈ থকা দেখা গৈছে। যিহেতুকে শিপিনীসকলৰ সপোনস্বৰূপ এই গামোচাৰ তেওঁলোকে এনেদৰে বৈ থাকে, প্ৰত্যেক বছৰে বয়। যিহেতুকে এইবেলি বিহু আহিছে আৰু এই ৰঙালী বিহুত এনেদৰে গামোচা বৈ ডাঙৰজনক দিব, সৰুজনকো দিব আৰু আশীৰ্বাদ গ্ৰহণ কৰিব। আৰু তেওঁলোকৰ ওচৰলৈ মই এনেদৰে দেখুৱাই আছোঁ, কেমেৰা পাৰ্চন ৰণমণিয়ে দেখুৱাই আছে এনেদৰে ভমকা ফুলীয়া গামোচাবোৰ কেনেদৰে তাঁতৰ শালত বৈ আছে। মই এগৰাকী মহিলাৰ ওচৰলৈ যাব বিচাৰিম। কেনেকুৱা, কি ক'ব বাইদেউ? তাঁতৰ শালত গামোচা বৈছে, কেনেকুৱা লাগিছে এই মুহূৰ্তত? ভাল লাগিছে, তাঁতৰ শালত গামোচা বৈছোঁ। বিহু আহিছে, এতিয়া গামোচাখিনি বৈছোঁ। এতিয়া বিহুলৈ কেইখনমান কাটিলোঁ আৰু বহুকেইখনে আছে। কিমান গামোচা বোলে এতিয়া? গামোচালৈ এতিয়া 150মান গামোচা লগাইছিলোঁ, এতিয়া কাটা 20খনমান হৈছে। এতিয়া সেইখিনি গামোচা এতিয়া আকৌ ওলাইগে বা তাকে চিন্তা কৰি আছোঁ। এতিয়া বৈছোঁ। বিহুত কাক দিব গামোচা? বিহুক আমাৰ শহুৰ দেউতাহঁতক দিম আৰু বয়োজ্যেষ্ঠসকলক দিম। এনেই তেওঁলোকৰ পৰা আশীৰ্বাদ ল'ম। আকৌ বজাৰৰ কিনা গামোচাবোৰ লৈ সেনেকৈ দিলে মানে হেৰি নালাগে নহয়। এতিয়া আমাৰ এই ঘৰ তাঁতত বোৱা গামোচাখিনি আমাৰ গৌৰৱৰ গামোচা, আমাৰ অসমৰ গৌৰৱ। সেয়া আৰু হয় হয়, ধন্যবাদ থাকিল বাইদেউ। আমি আৰু এজনী বাইদেউৰ ওচৰলৈ যাব। বাইদেউৰ হাতত ভমকা ফুলীয়া গামোচা বৈ আছে। কি ক'ব, কেনেদৰে লাগিছে, কি লাগিছে? আমাৰ ভাল লাগিছে। এনেকুৱা বিহুৱান ল'বলৈ পালে আমি ভাল পাওঁ। আমি সেইকাৰণে এইবিলাক মানে বনাইছোঁ। আমি দোকানৰ গামোচাবিলাক আমি ব্যৱহাৰ নকৰোঁ। আজিকালি দোকানৰ গামোচা প্ৰায় বন্ধই হৈছে। সেইকাৰণে আমি ঘৰে ঘৰে, প্ৰত্যেকৰ ঘৰে ঘৰে অসমীয়া গামোচা 150, 200 গামোচা আমি প্ৰত্যেকেই লগাওঁ। সেই আমাৰ গাঁৱৰ সেইটো এটা অনুষ্ঠান হিচাপে নিচিনা হৈ গৈছে। আমি এইবাৰ দোকানত বিকাৰো আমি চেষ্টা কৰিছোঁ। আমি এইবাৰ ডাঙৰ সৰু সকলোকে প্ৰত্যেকবাৰে আমি ডাঙৰ সৰুক আমি সেৱা কৰোঁ। আগতে কিনা গামোচাৰে ব্যৱহাৰ কৰিছিলোঁ। এতিয়া আমি আমাৰ নিজৰ ঘৰে ঘৰে গামোচা বৈ আমি ডাঙৰ সৰু সকলোকে আমি সেৱা জনাওঁ তামোল পাণ দি। এয়াই আমাৰ হেৰি। এটা মই বিহু গাম, যদি কিবা ভুল হয় ক্ষমা কৰিব। এই অতীত কৈছে নে হৰ মুগাৰে মহুৰা, ঐ তাতোত কৈছে নে হৰ মাকো, এই তাতোত কৈছে নে হৰ বহাগৰ বিহুতি, ঐ নেপাতি কেনে কৈ থাকো। হয়, এনেদৰে বিহু গাই গাই বিহুৱান বৈছে। বৰ আনন্দৰ কথা। এনেদৰে অসমৰ শিপিনীসকলে বিহু গাই গাই বিহুৱান বৈ থকাত সকলোৰে মনত এক আনন্দৰ সৃষ্টি হৈছে। মই ইয়াত যঁতৰত আছে, যঁতৰত সূতা কাটি আছে বাইদেউ এগৰাকী। কি ক'ব বাইদেউ, আপোনাৰ মনত কেনেকুৱা লাগিছে? ভাল লাগিছে। হয়, এই মই বুঢ়া মানুহ যি মই শাল নবওঁ, এই মহুৰা চহুৰা পকাই দিওঁ আৰু তাতে সেইখিনিকে সহায় কৰি দিওঁ আৰু এনে গা চা বিষাই এই তাঁতখন নবওঁ আৰু মই।